নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ২৯ জুলাই বুধবাৰে গুৰু পূৰ্ণিমা। এইবাৰ গুৰু পূৰ্ণিমা শাওণ মাহত পৰিছে। গুৰু পূৰ্ণিমাৰ দিনা যদি আপোনাৰ ঘৰত তিনিটা কাম কৰি থ'ব পাৰে তেনে গুৰু শুভ স্থানলৈ আহি ভাগ্য উদয় হ'ব। সেয়েহে গুৰু পূৰ্ণিমাৰ দিনা এই তিনিটা কাম কৰি ৰাখিবলৈ ভুলতো নাপাহৰিব। এই কামৰ জৰিয়তে গ্ৰহৰ দুৰ্দশা দূৰ হৈ ভাগ্য মুকলি হয়। গুৰু পূৰ্ণিমাৰ দিনা গুৰুক পূজা কৰা হয়। এই বছৰৰ গুৰু পূৰ্ণিমা বুধবাৰে পৰিছে। বুধবাৰে বিঘিনিনাশক গণেশক পূজা কৰা হয়। এইবাৰ গুৰু পূৰ্ণিমাত যদি এই তিনিটা কাম কোনো ব্যক্তিয়ে কৰি ৰাখে তেনে বাবা গণেশৰ লগতে গুৰু বৃহস্পতিৰ বিশেষ কৃপাত সকলো বাধা বিঘিনি আঁতৰি যাব। ২০২৬ বৰ্ষৰ গুৰু পূৰ্ণিমা পৰিছে ২৯ জুলাই বুধবাৰে। পূৰ্ণিমা তিথি আৰম্ভ হৈছে ২৮ জুলাই মঙলবাৰে সন্ধিয়া ৬:১৮ পৰা আৰু পিছদিনা অৰ্থাৎ ২৯ জুলাই বুধবাৰে ৰাতি ৮:৫ সমাপ্ত হ'ব এই তিথি। উদয় তিথি অনুসৰি পূজা ব্ৰত উপবাস উপায় নিয়ম কানুন বুধবাৰে কৰিব লাগিব। গুৰু বৃহস্পতি হৈছে ভগৱান বিষ্ণুৰ অন্য এক ৰূপ। যেতিয়া কোনো লোকৰ ওপৰত গুৰু শুভ থাকে তেতিয়া বিপদ বিঘিনি অপায় অমংগল আহুকাল ৰোগ ব্যাধি আকস্মিক দুৰ্ঘটনা আদিৰ পৰা ৰক্ষা পৰিব পাৰে। গুৰু পূৰ্ণিমাৰ দিনা যদি আপোনাৰ ঘৰত এই তিনিটা কাম কৰি ৰাখে তেনে গুৰু অতি প্ৰসন্ন হ'ব আৰু গুৰুৰ কৃপাত আপোনাৰ ঘৰৰ বাবে ভাল দিনৰ আগমন হৈ সৌভাগ্যশালী হ'ব। যিকোনো ক্ষেত্ৰতেই সফল হ'ব পাৰিব গুৰুৰ কৃপাত। গুৰু পূৰ্ণিমাৰ দিনা বহু মানুহেই এইসমূহ কাম নিজৰ ঘৰত কৰি ৰাখে যাতে গুৰু শুভ থাকি ঘৰখনৰ বাবে সকলো ক্ষেত্ৰত মংগলময় হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গুৰু পূৰ্ণিমাৰ দিনা কোন কেইটা কাম নিজৰ ঘৰত কৰি ৰাখিব পাৰিলে গুৰু শুভ হয়, ফলত সৌভাগ্যশালী হৈ যিকোনো ক্ষেত্ৰত উন্নতি আহে। সেয়েহে গুৰু পূৰ্ণিমাৰ আগতেই যদি আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব পাৰে তেনে গুৰু বৃহস্পতিৰ বাবে কামসমূহ কৰিব পাৰিলে নিশ্চয় গুৰুৰ শুভ দৃষ্টিৰ ফলত যিকোনো ক্ষেত্ৰত উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায়সমূহৰ কথা বা কামসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত গুৰুৰূপী বিষ্ণুক স্মৰণ কৰি জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যেতিয়াই গুৰু অশুভ হয় কোনো ব্যক্তিৰ ওপৰত তেতিয়াই তেওঁৰ বাবে অতি বেয়া দিনৰ আৰম্ভণি হয়। আকস্মিক দুৰ্ঘটনা বিপদ বিঘিনিয়ে লগ নেৰা হয় সেই ব্যক্তিক। হ'বলগীয়া কামৰো বাধা বিঘিনি আহি সেই কাম নোহোৱা হৈ পৰে। জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ যদি গুৰু অশুভ হয় তেনে ৰোগাগ্ৰস্ত হৈ অপায় অমংগল হয়, মান সন্মানত ব্যাঘাত আহে, আকস্মিকভাৱে কিছুমান বিপদ বিঘিনি আহি ভাগ্যৰ দোষ হৈ হাতত পায়ো বস্তু হেৰুৱাবলগীয়া হয়। এই পূৰ্ণিমাত গুৰুক পূজা কৰা হয়। এইদিনা কিছুমান কাম প্ৰতিখন ঘৰতে কৰাটো অত্যন্ত আৱশ্যকীয়তা আছে। তিথিতেই বেদ ব্যাসৰ জন্ম হৈছিল। বেদ ব্যাস আছিল বেদ প্ৰণেতা, মহাভাৰত কাব্যৰ সৃষ্টিকৰ্তা। সেয়েহে এই দিনটোত গুৰুক পূজা কৰা হয় আৰু এইদিনা কৰা কামত গুৰু প্ৰসন্ন হয়। গুৰু পূৰ্ণিমাৰ দিনা পুৱা স্নান কৰি যদি হালধি আৰু গাখীৰেৰে এটা কাম কৰিব পাৰে তেনে গুৰুৰ কৃপাত আপোনাৰ ঘৰত অপশক্তি আৰু শত্ৰুৱে একো অপকাৰ সাধন কৰিব নোৱাৰে। কোনেও আপোনাৰ ঘৰত তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱ প্ৰয়োগ কৰিব নোৱাৰে। গুৰুৰ দ্বাৰা আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব, লগতে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহি ঘৰৰ সদস্যসকল ভাগ্যশালী হ'ব। হালধি হৈছে ভগৱান বিষ্ণুৰ প্ৰিয় আৰু গুৰুৰ প্ৰতীক। গাখীৰ হৈছে চন্দ্ৰগ্ৰহৰ প্ৰিয়। এইদিনা পূৰ্ণিমাৰ দিনা চন্দ্ৰৰ প্ৰভাৱ অতি বেছি হয় আৰু গুৰু হৈছে ভগৱান বিষ্ণুৰ প্ৰতিনিধি। যদি আপুনি ভগৱানক বিশ্বাস কৰে, জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰে, এই কাম গুৰু পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত কৰিবলৈ কেতিয়াও নাপাহৰিব। আপোনাৰ লগতে পৰিয়ালৰ মংগল হ'ব আৰু সন্তানৰ উন্নতি হ'ব। পূৰ্ণিমাৰ দিনা যেতিয়া আপুনি স্নান কৰিব, স্নান কৰি আপুনি শুদ্ধ বস্ত্ৰ পিন্ধিব। ইয়াৰ পিছত আপুনি আপোনাৰ ঘৰৰ য'ত পুৱা গধূলি ভগৱানক পূজা প্ৰাৰ্থনা কৰে সেই স্থানত চাফ চিকুণ কৰি গংগাজল ছটিয়াই ধূপ বন্তি জ্বলাই ভগৱানৰ চৰণলৈ অকণমান হালধি গুড়ি আৰু অকণমান গাখীৰ আগবঢ়াই দিব। ভগৱানক স্মৰণ কৰি এটি গুৰু মন্ত্ৰ জপ কৰিব। ওম গ্ৰাং গ্ৰীং গ্ৰোং ছ গুৰুৱে নমঃ। ওম গ্ৰাং গ্ৰীং গ্ৰোং ছ গুৰুৱে নমঃ। এই মন্ত্ৰটি আপুনি 9 বাৰ জপ কৰিব। যেতিয়া আপুনি জপ কৰি হ'ব তেতিয়া সেই হালধি আৰু গাখীৰ লৈ আহি আপোনাৰ ঘৰৰ চাৰিদিশত 4টা চুকত
নিজৰ আঙুলিৰে সেই হালধি আৰু গাখীৰ মিহলাই এটি এটিকৈ স্বস্তিক চিহ্ন সৰুকৈ আঁকি দিব। পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও চুকত আপুনি স্বস্তিক চিহ্ন আঁকিব। কোনো এটা দিশত স্বস্তিক চিহ্ন অংকন নকৰাকৈ নাথাকিব। স্বস্তিক চিহ্ন অংকন কৰাৰ সময়ত এই মন্ত্ৰটি মনে মনে উচ্চাৰণ কৰি থাকিব। এনেকৈ যদি কৰিব পাৰে তেনে চাৰিও দিশৰ পৰা আপোনাৰ ঘৰখনত গুৰুৰ কৃপাত সুৰক্ষিত হৈ থাকিব। তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱ, শত্ৰুতা আৰু অপশক্তিৰ বেয়া প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে। ঘৰখনৰ ব্যক্তিসকল সদায় সুৰক্ষিত হৈ থাকিব। গুৰু পূৰ্ণিমাৰ দিনা এই কাম কৰা 90% মানুহেই উপকৃত হৈছে আৰু 90% মানুহেই নিজৰ ঘৰখনক সুৰক্ষিত কৰিব পাৰিছে। আপুনিও যদি কৰিব পাৰে শুদ্ধভাৱে নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনা পুৱাতেই যদি আপোনাৰ ঘৰৰ তুলসীজোপাৰ তলত এটা কাম কৰি থ'ব পাৰে তেনে গুৰুৰূপী বিষ্ণুৰ কৃপাত ধন টকা পইচাৰ অভাৱ অনাটন নাইকিয়া কৰিব পাৰে। এই কামৰ ফলত ঘৰলৈ ধন আকৰ্ষণ হয়। গুৰু বৃহস্পতিৰ লগতে মাতা লক্ষ্মী প্ৰসন্ন হয়। ফলত কামত থকা বাধা দূৰ হৈ ব্যৱসায় বাণিজ্যত উন্নতি আহে। এই কাম সকলো লোকেই কৰিব পাৰে। বহু মানুহে গুৰু পূৰ্ণিমাৰ দিনা তুলসীৰ তলত এই কাম কৰি নিজৰ দৰিদ্ৰতা দূৰ কৰাৰ লগতে ব্যৱসায়ত উন্নতি কৰিবলৈ সক্ষম হয়। গুৰু পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠিব, উঠি স্নান কৰিব। স্নান কৰাৰ পানীত অকণমান গাখীৰ বা গংগাজল দি ল'ব। ইয়াৰ পিছত আপুনি এটি তামৰ পাত্ৰৰে তুলসী গছৰ তলত জল অৰ্পণ কৰি সেই তুলসী গছৰ তলত এখন হালধীয়া বস্ত্ৰ পাৰি তাত আপুনি অকণমান হালধি আৰু কেইপামান হালধীয়া ফুল 3টা এটকীয়া মুদ্ৰা দি সেই বস্তুকেইটাৰে এটা টোপোলা কৰি বান্ধি তুলসীজোপাৰ তলত দক্ষিণ দিশত গৈ আপুনি উত্তৰমুখীকৈ গুৰু বৃহস্পতিৰ এই মন্ত্ৰটি 5 বাৰ জপ কৰিব। ওম ব্ৰীম বৃহস্পতায়ে নমঃ, ওম ব্ৰীম বৃহস্পতায়ে নমঃ। ইয়াৰ পিছত সেই বস্তুৰ টোপোলাটো তাতেই থৈ আহিব। সন্ধিয়া যেতিয়া জোন ওলাব তুলসীৰ তলত বন্তি জ্বলাই সেই টোপোলাটো লৈ আনিব। টোপোলাটোত থকা হালধিৰে আপোনাৰ ঘৰত দুৱাৰত এটা স্বস্তিক চিহ্ন অংকন কৰিব। মুদ্ৰাটো ঘৰতেই হওক বা ব্যৱসায় প্ৰতিষ্ঠানতেই হওক ধনৰ বাকচত ৰাখিব। সেই মুদ্ৰাটো যেতিয়া আপোনাৰ ঘৰত থাকিব বা ব্যৱসায় প্ৰতিষ্ঠানত থাকিব গুৰুৰ কৃপাত আপোনাৰ ঘৰলৈ ধন আকৰ্ষিত হ'ব। আপোনাৰ ঘৰলৈ বা ব্যৱসায়লৈ যি ধন টকা পইচা আহিব সেই ধন টকা পইচা কেতিয়াও খালী হৈ ওলাই নাযায়। এই উপায় কৰি সেই মুদ্ৰাটো আপোনাৰ লগত যদি ৰাখে তেনে আপুনি য'তেই নাযাওক কিয়, যি কামেই নকৰক কিয় আপোনাৰ লাভ হ'বই। সেই মুদ্ৰাটোত এক আকৰ্ষিত শক্তিযুক্ত হ'ব, ধন টকা পইচা আকৰ্ষণ হ'ব। সেই মুদ্ৰা থকালৈকে কোনোদিন আপুনি অৰ্থ সংকটত নপৰে আৰু আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে। বহুতৰ ক্ষেত্ৰত দেখা যায় যে ভাগ্যই তেওঁলোকক সহায় নকৰে। বহু কষ্ট কৰাৰ পাছতো যিকোনো কামত সফলতা পাবলৈ বহু কঠিন হৈ পৰে। বিধি পথালি হয়, বাধা বিঘিনিয়ে লগ নেৰা হয়। যি কাম কৰে তাতেই বেমেজালি আহে। পৰীক্ষা, ইণ্টাৰভিউ, ব্যৱসায়, কৰ্ম সকলোতে পৰিশ্ৰম কৰে, ফলৱান কম হয়। যদি কোনো ব্যক্তিৰ লগত এনেধৰণৰ কাৰ্য হৈ আছে তেনে সেই ব্যক্তিয়ে জনা উচিত যে তেওঁৰ কুণ্ডলীত গুৰু অশুভ হৈ আছে। তেওঁৰ ভাগ্যই তেওঁক সহায় কৰিব পৰা নাই। সেয়েহে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈ আছে তেওঁ। এনে ক্ষেত্ৰত যদি গুৰু পূৰ্ণিমাৰ দিনা পুৱা কলগছৰ গুৰিত এটা কাম কৰিব পাৰে তেনে তেওঁৰ বাবে গুৰু শুভ হ'ব আৰু ভাগ্যই তেওঁক সহায় কৰিব। তেওঁ যি কামেই নকৰক কিয় গুৰুৰ কৃপাত ফলৱৰ্তী হ'ব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনা পুৱা স্নান কৰাৰ পাছত এটা ধাতুৰ পাত্ৰত অকণমান গাখীৰ ল'ব, তাত অলপমান হালধি গুৰি ল'ব। পশ্চিম দিশৰ বাদে উত্তৰ, পূব, দক্ষিণ এই 3 দিশত থকা এজোপা চেনিকলৰ গুৰিত চাফা কৰি তাত সেই পানীখিনি পূবমুৱাকৈ ঢালি দিব আৰু গুৰু বিষ্ণুক স্মৰণ কৰি দক্ষিণ দিশৰ এটুকুৰা শিপা উঘালি আনিব। সেইডাল 1 ইঞ্চিমানৰ এটা টুকুৰা কৰি গংগাজলত তিয়াই সেইদিনাৰ পৰা আপোনাৰ লগত ৰাখিব। সেই কাম কৰাৰ ফলত আপোনাৰ গুৰু অতি প্ৰসন্ন হ'ব আৰু আপুনি আপোনাৰ কাৰ্যত ফলৱৰ্তী হ'ব পাৰিব। ইয়াৰ উপৰিও গুৰু পূৰ্ণিমাৰ দিনা স্নান দান কৰি ভাগ্যৰ দোষ খণ্ডন কৰিব পাৰি। গুৰুতুল্য ব্যক্তিক ভক্তি মনেৰে যদি অন্ন বস্ত্ৰ দান কৰিব পাৰে তেনে লক্ষ্য প্ৰাপ্তি হয়। দুখীয়া দৰিদ্ৰক অন্ন বস্ত্ৰ দিলে ঋণমুক্ত হয়। এইদিনা বাবা, ফকীৰ, পূজাৰী, ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ দি বগা অন্ন দান কৰিব পাৰিলে বা খুৱাব পাৰিলে গুৰুৰ কৃপাত আশা পূৰণ হয়। গুৰু পূৰ্ণিমাৰ দিনা সন্ধিয়া জোন ওলোৱাৰ পাছত ঘৰৰ উত্তৰ পূব স্থানত এগছি ঘিউ বন্তি জ্বলাই ৰাখিব লাগে।
লগতে সেই স্থানত এটি মাটিৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী বা চাউল ৰাখিব পাৰিলে ঘৰলৈ ধন ঐশ্বৰ্যৰ আগমন হয় গুৰুৰ বিশেষ কৃপাত। এই কাম বহু মানুহেই কৰে। গুৰু পূৰ্ণিমাৰ দিনা সন্ধিয়া এই কাম কৰাৰ ফলত গুৰুৰ কৃপা পোৱাৰ লগতে ভগৱান শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ বিশেষ কৃপাত ধন ধানেৰে ঐশ্বৰ্যশালী হয় আৰু সেই ব্যক্তিৰ জীৱনত ধন ধানৰ কোনোদিন অভাৱ অনাটন নহয়। আপুনিও যদি গুৰু পূৰ্ণিমাৰ দিনা অৰ্থাৎ বুধবাৰৰ দিনা যি পূৰ্ণিমা পৰিছে এইদিনা এই কাম কৰি ৰাখিব পাৰে আপোনাৰ ঘৰত, আপোনাৰ ক্ষেত্ৰত মাতা লক্ষ্মীৰ লগতে শ্ৰীহৰি বিষ্ণুৰ কৃপাত কোনো দিন বিপদ বিঘিনি দুৰ্ঘটনা বা ধন ধানৰ অভাৱ অনাটন নহয়। যদি আপুনি শুদ্ধ মনেৰে এই বন্তি গছ জ্বলাই তাত দুটা লং দি থ'ব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত ধনৰ আকৰ্ষণ হ'ব। আপোনাৰ হাতলৈ ধন টকা পইচা কোনো দিন নাটনি নাহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, গুৰু পূৰ্ণিমাৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে আপোনাৰ ঘৰত তেনে আপোনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হ'ব। গুৰু শুভ দৃষ্টি পৰিব আপোনাৰ ওপৰত, যাৰ ফলত আপোনাৰ ভাগ্য মুকলি হৈ যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰিব। আশা কৰিছোঁ গুৰু পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।